গঞ্জি শোভাভ্ৰব মান্তি মুখ পূৰ্ণ চন্দ কোটি সমানন হয় তাতে দুইখন জন নয়ন প্ৰকাশয় মকৰ কুণ্ডল দি কৰ্ণত দুলয় যেন সুধাং শুক সমে আদিত্য উদয় ওষ্ঠ দুই বুন্দুলি উতাদন্ত জয় আর নকটাই কাহাখি ভুবন ভুলয় প্রভাতর সূর্য যেন অস্তু ভকণ্ঠত গজ মুকুটার মালা দুলভি দয়ত বাম ভাগে লক্ষ্মী দেবী জীয়াই আছে দেখা উত্তম কাষত যেন সুবৰ্ণ ৰেখা দক্ষিণে শিৱ পান্তি আতে কান্তি কৰে সজল মেঘত যেন বিজুলী সঞ্চাৰ আজান লম্বিত বনমালা প্ৰকাশয় তাতে পৰিমত্ত মধুকৰ গুঞ্জৰয় চাৰিখানি ভুজ শোভে চন্দনে চৰ্চিত অংগদ বলয় আৰু ভূষণে ভূষিত এৰমে অতীততে পদভূমি মেখলা ৰত্নৰ পৰিকৰ জানো জংঘা মনোহৰ চৰণ কমল ৰত্ন মঞ্জিৰ জোৰাই উন্নত আঙ্গুলি নখ চন্দ বিৰাজয় কৃষ্ণ সেইখন বৈকুণ্ঠ যিখন বৈকুণ্ঠৰ কথা শাস্ত্ৰই প্ৰকাশ কৰিছে সেইখন বৈকুণ্ঠত ভগৱন্তই বিৰাজ কৰি আছে আৰু সেই বৈকুণ্ঠৰ কথা যিহেতু প্ৰকাশ কৰিছে আৰু সেইখন বৈকুণ্ঠত যিহেতু ভগৱন্তই বিৰাজ কৰি আছে সেই ভগৱন্তই ব্ৰহ্মাৰ দিব্য হাজাৰ বছৰ তপস্যাত সন্তুষ্ট হৈ ভগৱন্তই আহি ব্ৰহ্মাক দেখা দিছে আমাৰ এটা কথা জনাৰ দৰকাৰ যে ভগৱন্তই যিহেতু ব্ৰহ্মাক দেখা দিছে ব্ৰহ্মাক তেওঁ কি ৰূপত দেখা দিছিল ব্ৰহ্মাই তেওঁৰ এটা ৰূপ দেখা পাইছিল ভগৱন্তৰ ৰূপ এইখিনিতে বৰ্ণনা কৰে যেতিয়াই তেওঁ কাৰোবাৰ ওচৰত উপস্থিত হয় যেতিয়াই কাৰোবাক দৰ্শন দিব লগা হয় তেতিয়াই কৃষ্ণৰ ৰূপটো বৰ্ণনা আমাৰ শাস্ত্ৰই বাৰে বাৰে কৰি আহিছে আৰু কৃষ্ণৰ ৰূপ বৰ্ণনা কৰাৰ কাৰণেই হৈছে সেইটো যে আমিও গুৰু সেৱা কৰিবলৈ যাওঁতে আমিওতো সেই
কৃষ্ণৰ ৰূপ চিন্তন কৰি নিশ্চয় আমি গুৰু সেৱাত ব্ৰতী হওঁ। গতিকে কৃষ্ণ যিহেতু আহি ব্ৰহ্মাৰ ওচৰত সাক্ষাৎ হৈছে, কৃষ্ণৰ কি ৰূপ, তেওঁ কি পিন্ধিছে, তেওঁ কেনেকুৱা উজ্জ্বল হৈছে, তেওঁৰ শৰীৰ কেনেকুৱা উজ্জ্বল, তেওঁৰ শৰীৰত কি কি আছে, তেওঁ কি অলংকাৰ আদি পিন্ধিছে, কৃষ্ণৰ ৰূপ বৰ্ণনা কৰিছে। আৰু সেইজন কৃষ্ণই আহি ব্ৰহ্মাৰ ওচৰত যে উপস্থিত হৈছে সেই কথা আমাক শাস্ত্ৰই বুজাবলৈ গৈছে। কৃষ্ণ এরাম পদ তল্লর কত কত মনোনীত রাজা ব্রজ পদ্মজভ অঙ্কুখে অঙ্কিত হেন মনোহর রূপ লাবণ্য পশুরা দেখি দর পহরয়াতি কন্দর বকুটিরা এরম দিব্য সিংহাসন বকে আশা ভগবন্ত ভৃতক প্রসাদ দিবে সন্মুখে পাচন্ত মূর্তিমন্ত তত্ত গণেশ ভীতি উপাসে কত ভক্ত সামর বিনসন্তলা অখণ্ড ঐশ্বর্য যুক্ত দেবহনতন উপাসন্তে আছে সুনন্দাদি ভক্তগণ মৃদঙ্গ মন্দির ধরি হরে গৌণ গাৱে রুদ্র কবিলাস কটু বিপঞ্চি বজাৱে। কৃষ্ণ ধ্বজ ব্ৰজ পদ্ম জব অঙ্কুশ, এই পঞ্চচিহ্ন তেওঁৰ পদত আছে। এই পঞ্চচিহ্নলৈকে ভগৱন্তৰ সমস্ত তেওঁৰ শৰীৰত থকা অংগসমূহৰ বৰ্ণনা, তেওঁৰ পিন্ধনত কি আছে, তেওঁৰ কি কি চিহ্ন আছে, সকলো কথা আমাক জানিবলৈ দিছে। এইকাৰণেই যে এই মুহূৰ্তত পৰম পুৰুষ ভগৱান কৃষ্ণ আহি ব্ৰহ্মাৰ সন্মুখত থিয় হৈছে। ব্ৰহ্মাৰ সন্মুখত থিয় হোৱা সেইজন কৃষ্ণ এই অলংকাৰেৰে চতুৰ্ভুজেৰে তেওঁ আহি ব্ৰহ্মাৰ ওচৰত তেওঁ উপৱেশন কৰিছে। তেওঁ ব্ৰহ্মাৰ ওচৰত আহি থিয় হৈছে আৰু তেওঁ এতিয়া দিব্য সিংহাসনে বহি আছে ভগৱন্ত, ভিত্তক প্ৰসাদ দিবে সন্মুখে পচন্ত, মূৰ্তিমন্ত তত্ত্বগণে চৌভিতি উপাসে কত ভক্ত চামৰে বিনসন্ত লাখে লাখে। মূৰ্তিমন্ত তত্ত্বগণ, তত্ত্ব সমস্তৰ কথা কৈছে, যি তত্ত্বৰ দ্বাৰা এই তেজ মৰুদ বমকে আদি কৰি 24টা তত্ত্বৰ যি প্ৰকাশ ঘটিছে, এই তত্ত্ব সমস্তৰ কথা ইয়াত প্ৰকাশ কৰিছে। সমস্ত তত্ত্বগণে ভগৱন্তৰ চৌপাশে যে আৱৰি আছে সেই কথা আমাক শাস্ত্ৰই জানিবলৈ দিছে। অখণ্ড ঐশ্বৰ্যযুক্ত দেৱ সনাতন, সেই সনাতনজন কেনেকুৱা? অখণ্ড ঐশ্বৰ্য। ঐশ্বৰ্য কি? ঐশ্বৰ্য শক্তি সৌন্দৰ্য যশ জ্ঞান বৈৰাগ্য, এই ছটা ঐশ্বৰ্যৰ যিজন গৰাকী সেইজনেই ভগৱন্ত, সেইজনেই ভগৱান, যিজন এই ছটা ঐশ্বৰ্যৰ গৰাকী। ঐশ্বৰ্য শক্তি সৌন্দৰ্য যশ জ্ঞান বৈৰাগ্য, এই ছটা ঐশ্বৰ্যৰ গৰাকীজনেই হৈছে ভগৱন্ত। আৰু সনক সনন্দ সনাতন সনত কুমাৰ আদি সকলো ভক্তগণে ভগৱন্তৰ চতুৰ্দিশে তেওঁলোকে উপাসনা কৰি ভগৱন্তৰ গুণানুকীৰ্তনকে তেওঁলোকে ইয়াত
তেওঁলোকে ইয়াত গাই আছে এই হৰি গুণ। তেওঁ মন্দিৰা মৃদংগ মন্দিৰা, এইটো মন্দিৰা, এইটো তালৰ কথা কৈছে, আমাৰ নামত বজোৱা এইটো তালৰ কথা কৈছে, মন্দিৰা তালৰ কথা কৈছে। গতিকে মৃদংগ আমাৰ যিকোনো বাদ্যবন্ধ লৈ, আচলতে দেৱবাদ্য লৈ হৰি গুণেহে তাত একমাত্ৰ প্ৰকাশ হৈ আছে। ভগৱন্ত য'ত একমাত্ৰ এই ঐশ্বৰ্য লৈ, ঐশ্বৰ্য লৈ, এই চৰকাৰ ঐশ্বৰ্য মণ্ডিত হৈ তেওঁ য'ত আসনত বহি আছে আৰু মূৰ্তিমন্ত তত্ত্বগণে তেওঁৰ চাৰিওকাষে একমাত্ৰ তেওঁৰ গুণানুকীৰ্তনকে শ্ৰৱণ কীৰ্তন কৰি আছে। কৃষ্ণ কত গোপী ভাৱে নাচে কৃষ্ণৰ আগত, কত গীত গাৱে স্তম্ভী থাকয় প্ৰেমদ, কতো স্তুতি কৰে কতো পুষ্প বাৰিষয়, কত নমস্কাৰ কৰি কৰে জয় জয়, হেন পৰিছে দেৱকী আশা ভগৱন্ত, দেখি ব্ৰহ্ম প্ৰেমে আতি বিহ্বল ভৈলন্দ, আনন্দৰ ভৰে তান হৃদয় দ্ৰবিল, সৰ্বাংগে পুলক নেত্ৰে লুটক ঝৰিল, ৰাম কৃষ্ণ বুলি দণ্ডবত পাৰিলন্ত, উঠা বিধি বুলি হৰি ধৰি তুলিল, এ ৰামে পৰমহংসৰ পন্থা চিন্তন্ত সদায়, হেন পদ পদ্ম বিধি প্ৰেমে আশায়, পাছে কৃষ্ণ বিধাতাৰ হাতত ধৰিয়া, বুলিবে লাগিলা বাক্য ইহঁত হাঁহিয়া, ভগৱন্ত বদতিষ নিঃসৃষ্টি কৰ, আমাক সন্তোষ তুমি কৰালা বিস্তৰ। কৃষ্ণ সেইজনে ভগৱন্ত, যিজনে ভগৱন্তৰ চতুৰ্দিশে মূৰ্তিমন্ত তত্ত্বগতে তেওঁক আগুৰি ধৰিছে, সকলোৱে একমাত্ৰ তেওঁৰ এই গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিছে। সেইজন ভগৱন্তৰ ওচৰলৈ কোন গৈছিল? বিধি, অৰ্থাৎ সেইজন ভগৱন্তই দেখা দিছিল ব্ৰহ্মাক। ব্ৰহ্মাই যেতিয়া সেইজনে ভগৱন্তক দেখা পালে, দেখি ব্ৰহ্মা প্ৰেমে অতি বিহ্বল ভৈলন্ত, সেইজন ব্ৰহ্মাই সেই ভগৱন্তক দেখাৰ পাছত, তেওঁৰ ৰূপ দেখাৰ পাছত সেইজন ব্ৰহ্মা তেওঁ প্ৰেমতে বিহ্বল হৈ পৰিছে। আনন্দৰ ভৰে তান হৃদয় দ্ৰবিল, সৰ্বাংগে পুলক নেত্ৰে লুটক জৰিল। তেওঁ ভগৱন্তক দৰ্শন কৰাৰ লগে লগে আনন্দত তেওঁ চকুৰ লোৰ জৰজৰকে সৰিবলৈ ধৰিলে।
এতিয়া ৰামকৃষ্ণ বুলি দণ্ডৱতে পৰিলন্ত উঠা বিধি বুলি ধৰি হৰি তুলিলন্ত ভগৱন্তক দৰ্শন কৰাৰ লগে লগে ব্ৰহ্মাই তেওঁক দণ্ডৱতে প্ৰণাম জনালে আৰু এই প্ৰণাম জনোৱাৰ লগে লগে কৃষ্ণই তেওঁক কৈছিল যে বিধি হে ব্ৰহ্মা তুমি উঠা এতিয়া উঠা বিধি বুলি হৰি ধৰি তুলিলন্ত তেওঁক কৃষ্ণই হাতত ধৰি উঠালে যে তুমি এতিয়া উঠা পৰমহংসৰ কণ্ঠে চিন্তন্ত সদায় হেন পাদ পদ্ম বিধি প্ৰেমে সচাই পৰমহংস যুগ কোনে পৰমহংস যুগৰ বিষয়ে ক'বলৈ কোনে কাক কৈছিল পৰমহংস যুগ কোনে কাক বুজাইছিল সেই কথাও আমি জনাৰ দৰকাৰ পৰমহংস যুগে ব্ৰহ্মাই কৃষ্ণক চিন্তা কৰাৰ বাবে আজি পৰমহংস যুগৰ জৰিয়তে আহি ব্ৰহ্মাই ভগৱন্তৰ দৰ্শন পাইছিল গতিকে পাছে কৃষ্ণ বিধাতাৰ হাতত ধৰিয়া বুলিবে লাগিলা বাক্য ঈষত হাঁহিয়া ভগৱন্তই ব্ৰহ্মাৰ হাতত ধৰি তেওঁ মিচিকিয়াই হাঁহি তেওঁক কৈছিল যে তুমি এতিয়া তোমাৰ ইচ্ছা মতে তুমি বৰ ল'ব পাৰা তুমি মোক যিহেতু সন্তুষ্ট কৰিলা মোক যিহেতু তুমি দৰ্শন কৰিলা আৰু মই তোমাক যিহেতু দৰ্শন দিলো তুমি এনে এখন বৈকুণ্ঠত আহি মোক তুমি দৰ্শন পালা আৰু এতিয়া তুমি কোৱা তোমাক কি বৰ লাগিব